হেল্ল' এভৰিৱান, মই প্ৰাচুৰ্য। সকলোৱে চাই আছে ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেল। তো আজি এই ভিডিঅ'টো বিশেষকৈ মাছ কমিউনিকেশ্যন ছাবজেক্টটোৰ ওপৰত বনাইছোঁ। আৰু বহুতে মোক জনাই আছিলে দাদা ভিডিঅ' এটা বনাব মাছ কমিউনিকেশ্যন ছাবজেক্টটোৰ ওপৰত, মাছ কমিউনিকেশ্যনৰ ওপৰত। তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোকে এটা ৰিকুৱেষ্ট কৰিছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিলে ভাল হয়। আৰু মই বেলেগ বেলেগ ছাবজেক্টৰ ওপৰত ভিডিঅ' বনাই থাকোঁ, তো তোমালোকে অলপমান নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজত শ্বেয়াৰ কৰিলে বিৰাট ভাল পাম। তেতিয়া ফাৰ্ষ্ট অফ অল আমি টপিকটোৰ ওপৰত আহোঁ, মাছ কমিউনিকেশ্যন এণ্ট্ৰেঞ্চ। আৰু মোৰ নিজৰ কথা যদি কওঁ, মই 2022ত মাছ কমিউনিকেশ্যনৰ এণ্ট্ৰেঞ্চ মই 3খন ইউনিভাৰ্চিটিত দিছিলোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি আৰু ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অৰুণাচল। তো আৰু কটনৰ এণ্ট্ৰেঞ্চটো দিব নোৱাৰিলোঁ। আৰু মোৰ চবতছে ইচ্ছা আছিলে যে কটন ইউনিভাৰ্চিটিত যোৱা। কটনত মই মাছ কমিউনিকেশ্যনত এডমিশ্যন লোৱাটো মানে এটা মোৰ বহুত প্লেন আছিলে বা ইচ্ছা আছিলে আৰু বহুত। তো খালি মই সেই এণ্ট্ৰেঞ্চটো দিব নোৱাৰিলোঁ। কিয় দিব নোৱাৰিলোঁ, কেনেকৈ দিব নোৱাৰিলোঁ, গোটেইখিনি বস্তু মই এই ভিডিঅ'টোত কৈ আছোঁ। আৰু এই ভিডিঅ'টো বহুতখিনি বিষয়ে মই ক'ম। আমাৰ মাছ কমিউনিকেশ্যন ছাবজেক্টটো গোটেই অসমত ক'ত ক'ত কি আছে গোটেইখিনি বিষয় ক'ম আৰু। এতিয়া মই যদি কওঁ, আমাৰ এটা স্পেচিয়েল ক'ৰ্চ আহিব গৈ আছে। আমাৰ ক'ৰ্চটো তোমালোকৰ জুন মাহত 20 days মানৰ কাৰণে আহিব। তো ক'ৰ্চটো গোটেই ডিটেইলছখিনি তোমালোকৰ ডেছক্ৰিপশ্যনত দি থৈ দিয়া আছে। আৰু প্লাছ ডেছক্ৰিপশ্যনৰ পৰা আমাৰ এপটো ডাউনলোড কৰি পেলাই তোমালোকে বস্তুখিনি তাতে গম পাই যাবা, ন'টিফিকেশ্যন এপত আহি যাবগৈ। আৰু বাকী আমাৰ ক'ৰ্চটো মিডিয়া কুইজ প্লাছ কাৰেণ্ট এফেয়াৰ্ছ ক'ৰ্চ হ'ব। তাত মিডিয়া ৰিলেটেড যিমান কুইজ আছে বস্তুখিনি তোমালোকক দেখুওৱা যাব, আৰু কাৰেণ্ট এফেয়াৰ্ছ যিমানখিনি তোমালোকৰ এণ্ট্ৰেঞ্চৰ কাৰণে দৰকাৰ হয় সেই বস্তুখিনি তোমালোকক দেখুওৱা যাব আমাৰ ক'ৰ্চটোতে। তেতিয়া ফাৰ্ষ্ট অফ অল মই যদি ষ্টৰিটো আৰম্ভ কৰোঁ, মই 2021ত মই গ্ৰেজুৱেট হ'লোঁ ফিজিক্সত বেচেলৰ লৈ পেলাই। এতিয়া বহুতো মনত কুৱেশ্যন উঠিব যে ফিজিক্সত লৈ পেলাই মাছ কমিউনিকেশ্যন কেনেকৈ আহিলে। কাৰণ মাছ কমিউনিকেশ্যনটো এটা ইণ্টাৰডিচিপ্লিনাৰী ছাবজেক্ট হয়। তো ইণ্টাৰডিচিপ্লিনাৰী ছাবজেক্ট এতিয়া তুমি যিকোনো ছাবজেক্টৰ পৰা তুমি ইয়াত এডমিশ্যন ল'ব পাৰা। তুমি ডিগ্ৰী নাথাকিলেও মানে অনাৰ্ছ নাথাকিলেও কোনো কথা নাই, তুমি আহিব পাৰা। তো মোৰ ফিজিক্সত আছিলে, মই মাছ কমিউনিকেশ্যনত শ্বিফ্ট হৈ গ'লোগৈ। তো এতিয়া 2022ত মই যেতিয়া এণ্ট্ৰেঞ্চত বহিছোঁ, 2022ত মই এণ্ট্ৰেঞ্চত বহোঁতে মই গোটেইকেইখন অসমৰ ইউনিভাৰ্চিটিৰ কাৰণে প্লেন কৰিছোঁ। CUETটো দেৰিকৈ আছিলে আমাৰ, তো সেইকাৰণে মই গোটেইকেইখন দিলোঁ। ৰাজীৱ গান্ধী ফাৰ্ষ্ট ৰাজীৱ গান্ধী হৈছিলে। তো ৰাজীৱ গান্ধী এণ্ট্ৰেঞ্চটো অলপ বেলেগ ধৰণৰ আছিলে। তো আজিকালিতো ৰাজীৱ গান্ধী CUET আণ্ডাৰতে আহিলে। তো যেতিয়া মোৰ কটনৰ এণ্ট্ৰেঞ্চটো আছিলে, সেইদিনাখনে মোৰ মানে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিত অন লোকেশ্যন গ্ৰুপ ডিছকাশ্যন আৰু পাৰ্চনেল ইণ্টাৰভিউ আছিলে। তো সেইকাৰণে মই কটনৰ এণ্ট্ৰেঞ্চটো দিব নোৱাৰিলোঁ আৰু। তো তাত মই গ'লোঁ, গৈ পেলাই আৰু সেইদিনাখনেই মোৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পাৰ্চনেল ইণ্টাৰভিউ আৰু পৰ্টফলিঅ' তেনেকুৱাকৈ আছিলে মোৰ। গুৱাহাটী ইউনিভাৰ্চিটিটো অনলাইন আছিলে কাৰণে কিবাকৈ দিব পাৰিলোঁ, ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি তাতে বহি পেলাই আৰু। তো বাকী এক্সপিৰিয়েঞ্চটো বিৰাট ভাল হ'ল মোৰ, মানে ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি তাত গৈ পেলাই বা গুৱাহাটীটো মই অনলাইন হৈছিলে। আমি যদি আহোঁ এণ্ট্ৰেঞ্চটোৰ বিষয়ে, মই কেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ। তো এতিয়া মই 3খন ইউনিভাৰ্চিটিত মই ছিট পাইছিলোঁ। ডিব্ৰুগড়তো পাইছিলোঁ, গুৱাহাটী ইউনিভাৰ্চিটিটো পাইছিলোঁ আৰু ৰাজীৱ গান্ধীটো পাইছিলোঁ। 3খনে দিছিলোঁ, 3খনতে পাইছিলোঁ। এণ্ট্ৰেঞ্চৰ প্ৰিপেৰেশ্যনৰ কাৰণে মই এটা ভিডিঅ' অলৰেডি বনাই থৈ দিছোঁ। তো তোমালোকে সেই ভিডিঅ'টো চাব পাৰা। এতিয়া আমি যদি চাওঁ গোটেইকেইখন ইউনিভাৰ্চিটিত মই কিয় গুৱাহাটী ইউনিভাৰ্চিটি চুজ কৰিলোঁ। তো গুৱাহাটী ইউনিভাৰ্চিটি চুজ কৰা মই কাৰণটো হ'ল যে ফাৰ্ষ্ট মই এডমিশ্যন লৈছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিতে। তো তাৰপিছত ৰাজীৱ গান্ধী আহিলে, তাৰপিছত ডিব্ৰুগড় আহিলে, মানে যিটো এডমিশ্যনৰ লিষ্টটো। মই এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিত আহিলোঁ। তো গুৱাহাটী ইউনিভাৰ্চিটিত অহাৰ পিছত মই ডিপাৰ্টমেণ্টটো বিৰাট ভাল লাগিলে। চ' ডিপাৰ্টমেণ্টটোৰ লগত মই ফাৰ্ষ্ট কেইদিনতে মই অলপমান মিলি গ'লোঁ, ফ্ৰেণ্ডছখিনিৰ লগতো মিলি গ'লোঁ। কাৰণ আমি মানে ওৱান অফ দ্য মষ্ট টেলেণ্টেড বেটছ বুলি ক'ব পাৰে আমাৰ ডিপাৰ্টমেণ্টৰ। কিয় আমি এটা সাংঘাতিক ফিল্টাৰেশ্যন প্ৰচেছত আহিছোঁ। আমাৰ এণ্ট্ৰেঞ্চ হৈছে, এণ্ট্ৰেঞ্চ হোৱাৰ পিছত আমাৰ পৰ্টফলিঅ' ৰাউণ্ড হৈছে, তাৰপিছত এটা ছেল্ফ ইণ্ট্ৰডাক্টৰী ভিডিঅ' ৰাউণ্ড হৈছে, তাৰপিছত আমাৰ পাৰ্চনেল ইণ্টাৰভিউ হৈছে। এই গোটেইখিনি কৰি হোৱাৰ পিছত চালি আমাক লাষ্ট ফাইনেল প্ৰডাক্টটো লৈছে। সেই প্ৰচেছটো হোৱাৰ পিছত আমি আহিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত। তো সকলো বহুত ইটছ এণ্ড এভৰি ওৱান ইজ টেলেণ্টেড। আৰু তাৰপিছত আমি বিৰাট ভাল লাগিলে, বিৰাট ধুনীয়াকৈ আমি মিলি গ'লোঁ সকলো লগতে। তাৰপিছত গুৱাহাটীত আছোঁ যেতিয়া এক্সপ'জাৰটো আমি বেছিকৈ পাম। তো সেইটো ভাবিয়ে মই ডিব্ৰুগড়তো নললোঁ আৰু ৰাজীৱ গান্ধীয়ে নললোঁ, সেইফালে ক'তো নগ'লোঁ। তো মই ইয়াতে ৰৈ গ'লোগৈ। আৰু বাকী এতিয়া তোমালোকে এতিয়া নিজৰ ওপৰত কথা, কোনখন ইউনিভাৰ্চিটি যাব বিচাৰা, কোনখন ইউনিভাৰ্চিটিত তোমালোকে নিজৰ চইচ আৰু। এতিয়া কাৰোবাৰ ঘৰৰ ওচৰত হয় ডিব্ৰুগড়, কাৰোবাৰ ঘৰৰ ওচৰত গুৱাহাটী হয়, তোমালোক কাৰোবাৰ ঘৰ কটনত থাকিব বিচাৰে, তোমালোকৰ নিজৰ ওপৰত কথা। কাৰণ মই নিজেই কটনত পঢ়িম বুলি ভাবি আছিলোঁ, খালি মই কটনত পঢ়িব নোৱাৰিলোঁ। এতিয়া তোমালোকে মনত কুৱেশ্যন আহিব যে মাছ কমিউনিকেশ্যন কৰি পেলাই আমি কি কৰিব পাৰিম। এতিয়া গুৱাহাটী ইউনিভাৰ্চিটিৰ ক্ষেত্ৰই মই কওঁ, মই ডিব্ৰুগড়ৰ চিলেবাছটো কেনেকুৱা কি ধৰণৰ হয় নাজানো, কটনৰটো নাজানো। খালি কটনৰ শুনা মতে মই যিমানখিনি জানো, মই নিজৰ ফালৰ পৰা কৈছোঁ, কটনত
অলপমান প্ৰেক্টিকেল বস্তুখিনি বেছি গুৰুত্ব দিয়ে তো কোনোবা যদি প্ৰেক্টিকেলিটি বস্তুখিনি যদি অলপমান টেকনিকেল বস্তুখিনি যদি বেছি সোমাই যাব বিচাৰা দেন আই প্ৰিফাৰ কটন ইউনিভাৰ্চিটি তো ডিব্ৰুগড়ৰ কথাটো মই বিশেষ নাজানো মই এইখিনি অলপমান খবৰ লৈ পেলাই তোমালোকক জনাম ভালকৈ আৰু এটা ভিডিঅ'ত তো তোমালোকে এতিয়া মই গুৱাহাটী ইউনিভাৰ্চিটিৰ যদি কথা কওঁ গুৱাহাটী ইউনিভাৰ্চিটিত আমাৰ কি হয় আমাক মানে ৰিচাৰ্চ লাইনত পঠিয়াবলৈ বেছি ইণ্টাৰেষ্টেড হয় টিচাৰসকল আমাৰ তাৰপিছত অলপমান একাডেমিক্সত আমাৰ শিক্ষকসকল বেছি ইণ্টাৰেষ্টেড হয় প্লাছ আমাৰ চিলেবাছটো তেনেকুৱা ডিজাইন অলপমান আমাৰ ৰিচাৰ্চ অৰিয়েণ্টেড বস্তুবিলাকো অলপ থাকে ৰিচাৰ্চ পেপাৰ এখন থাকে থাৰ্ড চেমৰ ফ'ৰ্থ চেমৰ ডিজাৰ্টেশ্যনো কৰিব লাগে আৰু প্লাছ আমাৰ অলপমান একাডেমিক্সত বেছি গুৰুত্বটো দিয়ে মানে থিয়ৰিটিকেল বস্তুবিলাকত অলপ বেছি গুৰুত্ব হয় এনেকুৱা নহয় যে তুমি প্ৰেক্টিকেল শিকিব নোৱাৰা আমি প্ৰেক্টিকেল বহুত কৰিছোঁ আমাৰ মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ বস্তুবিলাক এনেকুৱাকৈ তোমাক আছে আমাৰ ডিপাৰ্টমেণ্টত তোমাৰ নিজৰ হিচাপত এতিয়া ষ্টুডেণ্টে যদি মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট এজনেই যদি ইণ্টাৰেষ্টেড নহয় প্ৰেক্টিকেল বস্তুবিলাক নিজে নিজে শিকিবলৈ নিজে নিজে কৰিবলৈ টিচাৰে কিমান তোমালোকৰ টানি টানি এই কৰ সেই তেনেকুৱা তোমালোকৰ সেই বস্তুটো নকৰে কাৰণ ইউ আৰ এ মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট তো তোমালোকে নিজে ইণ্টাৰেষ্ট কৰিব লাগে আমি নিজে ইণ্টাৰেষ্ট কৰোঁ কাৰণে আমি বহুতখিনি বস্তু শিকিছোঁ এতিয়া অলৰেডি আমি বহুতখিনি বস্তু শিকিছোঁ ধুনীয়া ষ্টুডিঅ' আছে আমাৰ ইয়াত তো ষ্টুডিঅ'টো তুমি নিজে ইউজ কৰিব লাগিব এই টিচাৰ দেখাই দিব তোমাৰ এদিন দুদিন এনেকুৱা টাইপত তুমি যদি নিজেই নাহা ক্লাছত নিজে যদি বস্তুবিলাক নোচোৱা কিমান টানি হয় সেইকাৰণে নিজে তোমালোকে এক্সপ্ল'ৰ কৰিব লাগিব আৰু ইয়াত এক্সপ্ল'ৰ কৰাৰ কাৰণে মানে বেষ্ট আৰু কাৰণ তোমাৰ নিউজ যিমানখিনি চেনেল আছে গোটেইখিনি গুৱাহাটীতে আছে তুমি পাব্লিক ৰিলেশ্যনতে যোৱা এতিয়া পাব্লিক ৰিলেশ্যনৰ কথাটো মই কোৱা আগতে তোমালোকৰ মাছ কমিউনিকেশ্যন বুলি ক'লে নিউজটো আহে জাৰ্ণালিজিম নিউজ সেই বস্তুটো আহে তুমি লিখাই হওক বা টিভিতে হওক বা ৰেডিঅ'তে হওক গোটেইখিনি তুমি এক্সপ্ল'ৰ ধুনীয়াকৈ কৰিব পাৰিবা কাৰণ গোটেই হেডকোৱাৰ্টাৰসমূহ গুৱাহাটীতে আছে তোমাৰ যিমান নিউজৰ বস্তুখিনি তাৰপিছত এতিয়া পাব্লিক ৰিলেশ্যনত আহোঁ কি বস্তু পাব্লিক ৰিলেশ্যন আমাৰ ছেকেণ্ড চেমত পেপাৰ এখন আছে পাব্লিক ৰিলেশ্যন প্লাছ এডভাৰটাইজমেণ্ট দুখন পেপাৰ আছে এডভাৰটাইজমেণ্টো আছে পাব্লিক ৰিলেশ্যনো আছে থাৰ্ড চেমত স্পেচিয়েলাইজেশ্যন ল'ব পৰা এড&PR বুলি পাব্লিক ৰিলেশ্যন আৰু এডভাৰটাইজমেণ্ট ইয়াত কি হয় এতিয়া আমাৰ যেতিয়া অল ইণ্ডিয়াত বহুতখিনি পোষ্ট আহে তোমাৰ ONGCত বহুতখিনি পোষ্ট আহে NRLত আহে ইটছ এণ্ড এভৰি কোম্পানীত তোমাৰ আহে এডভাৰটাইজমেণ্ট পাব্লিক ৰিলেশ্যন পেকেজ তোমাৰ পাৰ মান্থ 150-180 লাখকৈ তোমালোকক দিয়ে পাৰ মান্থ চ' সেই পোষ্টবিলাকত আজিকালি মাছ কমিউনিকেশ্যন ষ্টুডেণ্টে যায় চ' সেই পোষ্টসমূহত তোমালোকে যাব পাৰিবা আদাৰ দেন জাৰ্ণালিজিম ইউ কেন গ' ফৰ ডেট পোষ্ট হিউজ মানে সেইখিনি বস্তু মানুহে ইমান নাজানে কি বস্তু হয় মই ইয়াত আহি পেলাই গম পাইছোঁ পাব্লিক ৰিলেশ্যন যে বস্তু এটা আছে এতিয়া তোমাৰ ইটছ এণ্ড এভৰি আমি যদি চাওঁ ক্ৰিকেট প্লেয়াৰ মই চিম্পলি এক্সাম্পল লৈছোঁ ক্ৰিকেট প্লেয়াৰ এজনৰ ইটছ এণ্ড এভৰি চবৰ ক্ৰিকেট প্লেয়াৰ পাব্লিক ৰিলেশ্যনৰ এটা টীম থাকে যিয়ে ছ'চিয়েল মিডিয়া হেণ্ডেল কৰাৰ পৰা আদি কৰি ইটছ এণ্ড এভৰিথিং ক্ৰিকেট প্লেয়াৰজনে কেনেকৈ এটা বিগ ষ্টাৰ এতিয়া বিৰাট কোহলি ইমান ডাঙৰ ষ্টাৰ কিয় কাৰণ তেখেতৰ যিটো পাব্লিক ৰিলেশ্যন টীম বহুত ভাল কাম কৰি আছে কাৰণ সেই টীমটোৱে কাম কৰাৰ কাৰণে বিৰাট কোহলি আজিকালি আমাৰ বৰ্তমান সময়ত ইমান ডাঙৰ এজন ষ্টাৰ বা ইমান হিউজ ফেম এটা আৰু বিৰাট কোহলি ইমান হিউজ ফলোৱাৰ অহাৰ বেকত পাব্লিক ৰিলেশ্যন টীম এটা আছে তো সেই বস্তুখিনিতো তোমালোকে কাম কৰিব পাৰা ইটছ এন সকলো ক্ৰিকেটৰ সকলো ক্ৰিকেট প্লেয়াৰৰ পৰা আদি কৰি চবৰে এটা পাব্লিক ৰিলেশ্যন টীম থাকে ইভেন পলিটিকেল পাৰ্টি পলিটিচিয়ান সকলোৰে পাব্লিক ৰিলেশ্যন এটা টীম থাকে যিয়ে PR টীম বুলি কয় সকলোৱে শুনা চাগে তোমালোকে PR টীম তো সেই মানুহসকল কৈ যায় মাছ কমিউনিকেশ্যনৰ ষ্টুডেণ্টসমূহ তাত যায় তোমালোকে ছেকেণ্ড ছেমিষ্টাৰ ইণ্টাৰ্ণশ্বিপ কৰিব পাৰিবা ইণ্টাৰ্ণশ্বিপত তোমালোকে নিজৰ যিটো ছাবজেক্ট ডমেইন এতিয়া মই কৈছিলোঁ ফটো জাৰ্ণালিজিম ফটোগ্ৰাফী কৰি পেলাই যিটো এটা জাৰ্ণালিজিম কৰে ফটো দি পেলাই যিটো জাৰ্ণালিজিমৰ পইণ্ট অফ ভিউটো আহে সেইটো ফটো জাৰ্ণালিজিমৰ ওপৰত কৰিছোঁ আমাৰ লগৰ কিছু বহুতে পাব্লিক ৰিলেশ্যনৰ ওপৰত কৰিছিলে বহুতে তোমাৰ PCIত কৰিছিলে আৰু কিছুমান বহুত এজন মানে দিল্লী মেট্ৰ'টো গৈছিলে তেনেকুৱা তোমালোকে অপৰচুনিটি পাবা ইয়াত আৰু কানেকশ্যনটো মানে বিৰাট ভাল কানেকশ্যন এটা পাবা তো এতিয়া আল্টিমেটলি ক'ব গ'লে তুমি যিয়ে নপঢ়া য'তে নপঢ়া কিয় যি ছাবজেক্টে নপঢ়া নিজে পঢ়িব লাগিব মাৰ্কছৰ কাৰণে নিজে পঢ়িব লাগিব সেইটোৱে তোমাৰ খালি কানেকশ্যনৰ কাৰণে তুমি গুৱাহাটী ইউনিভাৰ্চিটি মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টৰ এটা ভাল কানেকশ্যন তুমি বিল্ড কৰিবলৈ সক্ষম হ'বা বুলি সেইটো মই গেৰাণ্টি দিব পাৰিম তোমালোকক তো কি হয় আমাৰ ইয়াতে লোকেশ্যনটো গম পোৱা সকলে গুৱাহাটী আৰু এয়াৰপৰ্টটো আমাৰ তাৰপৰা ওচৰে ইউনিভাৰ্চিটিৰ পৰা তো সেইকাৰণে যিমান মানে ডাঙৰ
মাছ কমৰ ৰিলেটেড মানুহ থাকে বা কোনোবা যদি আমাৰ ছাৰহঁতৰ চিনাকিও থাকে ফৰেনৰ মানুহ বা বেলেগ বেলেগ জেগাৰ মানুহ তো এয়াৰপৰ্টৰ পৰা আহোঁতে আমাৰ তাত ডিপাৰ্টমেণ্টত ভিজিট এটা দি টক এটা কৰি থৈ যায় এটা লেকচাৰ এটা কৰি থৈ যায় সেই বস্তুখিনি দি পেলাই আমি কানেকশ্যন বিল্ড কৰাত সক্ষম হওঁ সেই বস্তুখিনি দি পেলাই আমি কানেকশ্যন বিল্ড কৰাত বহুতখিনি হেল্প কৰে এতিয়া আমাৰ এজন পাব্লিক ৰিলেশ্যনৰ এজন বহুত ডাঙৰ ব্যক্তি এজন আহিছিলে যি এটা US-ত এটা ক্ৰিকেট লীগ এটা হয় নে কিবা য'ত শচীন তেণ্ডুলকাৰ এনেকুৱা তেখেতসকলে খেলে সেই লীগটোৰ পাব্লিক ৰিলেশ্যন হেড তেখেত আহিছিলে তাৰপিছত BJP PR হেড গোটেই টীম আহিছিলে আমাৰ তাত লেকচাৰ দিবলৈ মই এতিয়া পাব্লিক ৰিলেশ্যনৰ পইণ্ট অফ ভিউ বস্তুখিনি কৈ আছোঁ সেই তেনেকেই বাকী বেলেগ বেলেগ গুগল লিডছৰ পৰা এক্সপাৰ্টছ আহি আমাক শিকায় তেনেকৈ বেলেগ বেলেগ ছাবজেক্ট ডমেইনৰ পৰা আমাক এক্সপাৰ্টছ আহি আমাক ট্ৰেইনিং দিয়ে বা লেকচাৰ দিয়ে বা ছেমিনাৰ কণ্ডাক্ট কৰে চ' সেই কানেকশ্যনখিনি আমাৰ ডিপাৰ্টমেণ্টৰ 100% তুমি পাবা বাট এট দ্য এণ্ড অফ দ্য ডে তুমি যিকোনো জেগাতে তুমি নিজে পঢ়িব লাগিব সেইটো সঁচা কথা খালি কানেকশ্যনটো ইয়াত বেষ্ট তোমাৰ এতিয়া আমি এডভাৰটাইজমেণ্টত এতিয়া এডবিলাক কেনেকৈ এড বনাব লাগে এডৰ কি ভেৰাইটি অফ টাইপ সেই বস্তুখিনি শিকিছোঁ এতিয়া যদি আমি নিজে কোম্পেনী এটা ষ্টাৰ্ট কৰোঁ এতিয়া মোৰ নিজৰ এইটোৱে ইউনিভাৰ্চিটি গাইড ইউটিউব চেনেলে হওক বা মোৰ যিটো ক্লাছ আমাৰ যিখিনি বস্তুখিনি আছে সেই বস্তুখিনি মই নিজে ডিজাইন কৰোঁ গোটেইখিনি আৰু গোটেইখিনি মোৰ নিজে আইডিয়া আছে কেনেকৈ এড কৰিব লাগে কেনেকৈ এড চলাব লাগে কি কৰিব লাগে ইটছ এণ্ড এভৰিথিং মই আইডিয়াটো পাই গৈছোঁগৈ কাৰণ ইয়াত মই সেই বস্তুখিনি শিকিছোঁ আৰু সেই প্ৰেক্টিকেল বস্তুখিনি সেই প্ৰেক্টিকেলিটিখিনি মই সেই আইডিয়াটো পাইছোঁ ইয়াত চ' সেই বস্তুখিনিতো তোমালোকে এক্সপ্ল'ৰ কৰিব পাৰিবা আৰু প্লাছ বহুতখিনি বেলেগ বেলেগ ডমেইনত তোমালোকে যাব পাৰিবা আমাৰ ফিল্ম ষ্টাডিজ বুলিও এটা স্পেচিয়েলাইজেশ্যন আছে আৰু প্লাছ কমিউনিকেশ্যন ফৰ ডেভেলপমেণ্ট নামৰ এটা পেপাৰো থাকে 4th চেমত আৰু প্লাছ স্পেচিয়েলাইজেশ্যন থাকে এতিয়া গাঁৱৰ মানুহৰ লগত কেনেকৈ কমিউনিকেট কৰিব লাগে সেই বস্তুখিনি বহুতখিনি NGOৰ লগত তোমালোকে কাম কৰি পেলাই সেই বস্তুখিনি চলাই যাব পাৰিবা বেলেগ বেলেগ কোম্পানীৰ লগতো কাম কৰিব পাৰিবা সেই বস্তুখিনি তোমালোকে গোটেইখিনি শিকিব পাৰিবা ইয়াত খালি এটা বস্তু কিন্তু আমাৰ ডিপাৰ্টমেণ্টৰ এটেণ্ডেঞ্চটো তোমালোকৰ লাগিব বহুতে যদি ভাবি আছা মই ক্লাছ নকৰোঁ মই শুই থাকি মই পালা মাৰিম মই কিবা কৰিম পালা মাৰিব পাৰিবা নোট খালি ক্লাছ কৰিব লাগিব ক্লাছৰ এটেণ্ডেঞ্চ লাগিব এছাইনমেণ্ট সাংঘাতিক দিব সাংঘাতিক এছাইনমেণ্ট থাকিব ৰেগুলাৰ ক্লাছ কৰিব লাগিব এছাইনমেণ্ট কৰিব লাগিব আৰু এক্সাম দিব লাগিব বাকী এনজয়টো সাংঘাতিক কৰিব পাৰিবা ইয়াত বাৰু কোনো কথা নাই বাকী এতিয়া মই ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিটেইলছখিনি লৈ তোমালোকক মই ভালকৈ জনাম আৰু প্লাছ কটনৰ ডিটেইলছখিনি লৈ তোমালোকক ভালকৈ জনাম তো মই এতিয়া এই ব্ৰিফিংটো গুৱাহাটী ইউনিভাৰ্চিটি আমাৰ ডিপাৰ্টমেণ্টৰ ব্ৰিফিংটো তোমালোকক দিলোঁ মই এতিয়া চ' আই হোপ সকলোৱে গম পালা এতিয়া তোমালোকে বস্তুখিনি কি ধৰণে হয় কেনেকুৱা ধৰণৰ হয় ক'ত কি আছে কি নাই কেনেকুৱাকৈ চ' আৰু বহুতখিনি ভিডিঅ' মই বনাম আমাৰ ছাবজেক্টটোৰ ওপৰত কাৰণ ইউটিউবত ভিডিঅ' নাই মাছ কমিউনিকেশ্যনৰ ওপৰত তো সেইকাৰণে মই যিমানখিনি পাৰোঁ যোৱাবাৰো মই বনাইছোঁ ৰিণ্টুৰ লগত মোৰ ফ্ৰেণ্ড আছিলে ৰিণ্টু তো ৰিণ্টুৰ লগতো বনাইছোঁ চ' আপকামিং ডেজতো মই আৰু বহুতখিনি ভিডিঅ' বনাই যাম চ' তোমালোকে ভিডিঅ'সমূহ চাবা নিজৰ ফ্ৰেণ্ডছসমূহক বেলেগ বেলেগ ছাবজেক্টৰ ফ্ৰেণ্ডছসমূহক প্লিজ অলপ শ্বেয়াৰ কৰিলে ভাল পাম আৰু নেক্সট ভিডিঅ'ত সকলোকে লগ পাম ধন্যবাদ